প্ৰথম কথা হ'ল যে চৰকাৰ হ'ব লাগিব, তেতিয়াহে মুখ্যমন্ত্ৰী হ'ব। মই যি শুনি আছো ভূপেন বৰা ডাঙৰীয়া সমষ্টিগত লৈছে, মই যি শুনি আছো লুৰিণজ্যোতি গগৈ ডাঙৰীয়া সমষ্টিগত ল'ব। গতিকে তেওঁলোকৰ নিজৰ জিকাৰে ঠিক নাই। নিজৰ যদি জিকা ঠিক থাকে সমষ্টি বদলাই ফুৰে নেকি? তেওঁলোকৰ নিজৰ জিকা ঠিক নাই, ক'ত চৰকাৰ হ'ব? এইবিলাক আকাশত চান পতা কথা। আমি ৰাইজৰ কাম কৰিছো, ৰাইজক সুশাসন দিছো, আমি আকৌ চৰকাৰ বনাম, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আকৌ মুখ্যমন্ত্ৰী হ'ব। মই ভাবো যে কোনোবা জ্যোতিষীয়ে ক'লে নেকি চাগে, তেওঁলোকে চাগে এই বিৰোধী ঐক্য মঞ্চ নেকি এটা ইলেকশ্যন জিকিব পৰা নাই, চব ইলেকশ্যন হাৰিছে, গতিকে হয়তো জ্যোতিষীৰ মতে বদলাইছে। নাম যিয়ে নহওক তেওঁলোকে তেওঁলোকক ৰক্ষা কৰিব নোৱাৰে, মানুহে আমাক ৰক্ষা কৰিব। তেওঁলোকে এটা অপপ্ৰচাৰ চলাই আছে যে এতিয়া ভাৰতীয় জনতা পাৰ্টি আৰ্থিক সংকটত ভুগিছে। চৰকাৰৰ কথা কৈছে, চৰকাৰ অলপো আৰ্থিক সংকটত ভোগা নাই। খালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আমি প্ৰত্যেক মাহে অৰুণোদয় টকা দি আছো, প্ৰত্যেক মাহে আমি পেঞ্চন দি আছো, বা আমাৰ যিমানবিলাক স্কিম আছে, সেইদিনা আমি আত্মনিৰ্ভৰ অসমৰ 25,000 ল'ৰা 75,000কে টকা দিলো। কালি অসমৰ 1,57,500 ছোৱালীক মাহত 1,000, 1250 আৰু 2,500কে টকা দিলো। ৰাস্তা পথৰ কাম চলি আছে, দলঙৰ কাম চলি আছে, মেডিকেল কলেজৰ কাম চলি আছে। ক'ত চৰকাৰ দেউলীয়া হ'ল? তেওঁলোকে এইবিলাক অপপ্ৰচাৰ চলাই, অপপ্ৰচাৰ কৰা কোনে অপপ্ৰচাৰ কৰে জানে, ৰাইজে অপপ্ৰচাৰকাৰী কথাত ভুল নাযায়। মই ইমান ডিটেইলছত চোৱা নাই, কিন্তু ডেফিনেটলি কোনোবা ঠিকাদাৰে যদি কাম কৰিছে তেওঁলোকে তেওঁলোকৰ প্ৰাপ্য পাবই। জয়ন্তমল্লৰ জেপত মানি বুলি কালি কটাক্ষ কৰিছে। চাওক, এইটো তেওঁলোকে অপপ্ৰচাৰ কৰিব পাৰে। ভূপেন বৰা ডাঙৰীয়া কথাই হৈছে ৰাতিপুৱা মিছা কথা কৈ নেক্সট ডে পেপাৰ হেডলাইন ল'ব পাৰো নেকি? তেখেতেতো ক'তো নাযায়, তেখেতে গাঁৱলৈও নাযায়, মিটিঙলৈও নাযায়, গুৱাহাটীতে সেই প্ৰেছ মিট এখন কৰিব আৰু কিবা এটা হেডলাইন দিব, নেক্সট ডে পেপাৰত ফটোখন আহে নেকি? তেখেতৰ এইখিনিয়ে ফূৰ্তি। সেইকাৰণে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ ওপৰত আবুল তাবুল কথা কৈছে, ইয়াৰ কোনো সঁচা ভিত্তি নাই। উপনিৰ্বাচনত ভগৱানৰ আশীৰ্বাদত আমি 5টা সমষ্টিতে জিকিম আৰু সকলোকে ভাল পৰিৱেশ। আজি আপোনালোকে দেখিলেই ইয়াতো যথেষ্ট সংখ্যক 2টা মণ্ডলৰ মানুহ আহি গোট খাইছে, কাৰ্যকৰ্তা। গতিকে ৰাইজে বিজেপিক সঁহাৰি জনাই আগুৱাই আছে, আমি ডেফিনেটলি জিকিম।